মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত তোমালোকৰ নবোদয় ক্লাছ 6 এন্ট্ৰেন্স এক্সাম 2025 বৰ্ষৰ অসমীয়া ভাগটো অৰ্থাৎ যেটো আমি ভাষা পৰীক্ষা বুলি কওঁ, এই ভাষা পৰীক্ষাৰ যি প্ৰশ্ন আহিছিলে এই প্ৰশ্নসমূহ আলোচনা কৰিম। তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাবা। ইতিমধ্যে আমি গণিত আৰু মানসিক যোগ্যতা পৰীক্ষাৰ এই দুটা খণ্ড তোমালোকলৈ আগবঢ়ালো। তোমালোকে যদি এতিয়ালৈকে চোৱা নাই চাই ল'ব পাৰিবা, লিংকসমূহ ডেছক্ৰিপশ্যন বক্সত পাবা। আৰু তোমালোকে যদি নবোদয় ক্লাছ 6 এন্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছা, তেতিয়াহ'লে তোমালোকে মোৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব পাৰিবা, কিয়নো মই এই চেনেলটোৰ দ্বাৰা নবোদয় ক্লাছ 6 এন্ট্ৰেন্স এক্সামৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুতি চলাই থাকোঁ। গতিকে তোমালোকে যদি শিকিব বিচাৰা ভালকে মোৰ লগত জড়িত হৈ থাকিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। সো আমি আৰম্ভ কৰোঁ দেৰি নকৰাকৈ। আজি আমি অনুচ্ছেদ 1টোত কি আছে আৰু এই অনুচ্ছেদটো পঢ়ি পেলাই আমি অনুচ্ছেদ 1ৰ লগত জড়িত প্ৰশ্নসমূহ কৰিম। গতিকে তোমালোকে ৰেডি হোৱা। প্ৰথমতে চোৱা, পঢ়ি লওঁ। ইয়াতে লিখিছে, সকলো মকৰাই জাল গুঠে। জালৰ দ্বাৰা মকৰাক 3টা কাম কৰাত সহায় হয়। মকৰাৰ কণী ৰাখিবলৈ, বিপদৰ পৰা হাত সাৰিবলৈ আৰু খাদ্য ধৰিবলৈ জালখন সহায়ক হয়। বেছিভাগ মকৰা ডাঠ মুগা, ধূসৰ অথবা কলা ৰঙৰ। মকৰাৰ জাল পাতল ৰঙৰ, বগা আৰু ধূসৰ হয়। যেতিয়া মকৰাই জালত লুকাই থাকে তেতিয়া ইহঁতক দেখা পোৱাটো কঠিন। জালখন মকৰাৰ খাদ্য ধৰিবলৈও সহায়ক হয়। মকৰাৰ জাল আঠাযুক্ত। কীট-পতংগ জালত পৰিলে লাগি ধৰে। এইবোৰে বাহিৰত ওলাব খোজে কিন্তু ওলাব নোৱাৰে। ই আবদ্ধ হৈ পৰে। জালখন লৰচৰ কৰা অনুভৱ কৰি মকৰাই গম পাই যায় যে কীট-পতংগ আবদ্ধ হৈ পৰিছে। সেইবাবে মকৰাই জাল অবিহনে তেনেদৰে থাকিব নোৱাৰে যিদৰে থাকে। সঁচাকৈয়ে মকৰাৰ অস্তিত্বৰ বাবে জাল জৰুৰী। গতিকে ছাত্ৰ-ছাত্ৰীসকল, এই দফাটো তোমালোকে এনেকৈ পঢ়ি পেলাই বুজি ল'ব লাগে, ঠিক আছে? আৰু ইয়াৰ লগত জড়িত প্ৰশ্নসমূহ তোমালোকে মন দি চোৱাচোন। ইয়াৰ লগত জড়িত প্ৰশ্নসমূহ চোৱা একেটা। এই 4টা ইয়াত কৈছে, চোৱা, এই অনুচ্ছেদটো কি বিষয়ৰ? এই অনুচ্ছেদটো মকৰাৰ জালৰ গুৰুত্ব, মকৰাৰ বাবে কীট-পতংগৰ গুৰুত্ব, কণী পৰাৰ গুৰুত্ব, মকৰাৰ স্বভাৱ। ইয়াত মকৰাৰ জালৰ গুৰুত্বটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত চোৱা, মকৰাৰ জালৰ বিষয়ে কোনটো শুদ্ধ নহয়? ঠিক আছে, ই কণী ৰাখে, ই খাদ্য ধৰে, ই পানী বিচাৰে, ই বিপদৰ পৰা ৰক্ষা কৰে। গতিকে ই পানী বিচাৰে, এইটোৱেই শুদ্ধ নহয়। আবদ্ধৰ সমাৰ্থক শব্দ হ'ল আবদ্ধ। ঠিক আছে, আবদ্ধ মানে হৈছে লাগি ধৰা। ঠিক আছে, আবদ্ধ মানে কি? লাগি ধৰা। গতিকে এইটোৱে শুদ্ধ উত্তৰ। তাৰপিছত আহিলে, মকৰাই কিদৰে গম পায় যে জালত কি আবদ্ধ হৈ পৰিছে? জালত কি লাগি ধৰিছে, তাৰমানে কেনেকৈ গম পায়? ইহঁতে শুনিবলৈ পায়, ইহঁতে গোন্ধ পায়, ইহঁতে অনুভৱ কৰে, ইহঁতে খাই চায়। গতিকে ইহঁতে অনুভৱ কৰে, এইটোৱে শুদ্ধ উত্তৰ। তাৰপিছত আহিলে, অনুচ্ছেদটোৰ অন্তিম বাক্যত থকা অস্তিত্ব শব্দৰ অৰ্থ কি? চ' অস্তিত্ব শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ হৈছে জীৱিত। ঠিক আছে, চ' প্ৰথম দফাটো আমি পঢ়িলোঁ। এতিয়া আমি পিছৰ দফাটো চাওঁ। পিছৰ দফাটোত ইয়াত ৰবটৰ বিষয়ে কৈছে। অনুচ্ছেদ 2 মানে পিছৰ দফা মানে আচলতে এইটো অনুচ্ছেদ 2 হয়। গতিকে ইয়াতনো কি কৈছে আকৌ পঢ়ি লওঁ, শুনা। ৰবট হ'ল এটা বিশেষ যন্ত্ৰ। ই কম্পিউটাৰৰ পৰা পোৱা নিৰ্দেশ অনুসৰি চলে আৰু কাম কৰে। ই যন্ত্ৰ হোৱাৰ বাবে ভুল নকৰে, ভাগৰ নালাগে। ই কেতিয়াও অভিযোগ নিদিয়ে। ৰবট আমাৰ চাৰিওফালে আছে।
কিছুমান ৰবট সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ৰবট গাড়ী নিৰ্মাণ কাৰ্যত সহায় কৰিব পাৰে। কিছুমান ৰবট বিপদজনক স্থানৰ অন্বেষণত ব্যৱহাৰ কৰা হয়, যেনে জ্বালামুখী। কিছুমান ৰবটে ঘৰৰ চাফ-চিকুণ কামত সহায় কৰিব পাৰে। কিছুমান ৰবটে শব্দও চিনাক্ত কৰিব পাৰে। ই টেলিফোন কলৰ উত্তৰ দিয়াটো সহায় কৰিব পাৰে। কিছুমান ৰবট দেখিবলৈ মানুহৰ দৰে, বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে। ঠিক আছে, গতিকে এই দফাটোত কি বুজি পালা? তোমালোকে কেনেকৈ মনোযোগেৰে পঢ়ি পেলাই বুজিবলৈ যত্ন কৰিব লাগে, তাৰপিছত ইয়াৰ উত্তৰসমূহ কৰিবলৈ চাব লাগে। ঠিক আছে, গতিকে উত্তৰসমূহ চোৱা। ইয়াত আছে চোৱা অপশ্যন কি প্ৰথম প্ৰশ্নটো হৈছে ভাগৰৰ সমাৰ্থক শব্দ হ'ল। সমাৰ্থক শব্দ মানে হৈছে একে অৰ্থ বুজোৱা। ভাগৰ মানে কি হ'ব? দুৰ্বল লগা। ভাগৰ বা দুৰ্বল লগা একে অৰ্থ বুজায়, সেইকাৰণে ভাগৰৰ সমাৰ্থক হ'ব দুৰ্বল লগা। ঠিক আছে, তাৰপিছত আকৌ আহিলে ৰবটে ভুল নকৰে কাৰণ ই এটা যন্ত্ৰ। যন্ত্ৰৰ কাৰণে ৰবটে ভুল নকৰে। তাৰপিছত চোৱা অনুচ্ছেদ অনুসৰি নিম্নলিখিত কোনটো কামত ৰবট উপযোগী নহয়? ঠিক আছে, ৰবটে কোনটো কাম কৰিব নোৱাৰে আচলতে। আমি যদি চাওঁ ঘৰ চাফ চিকুণ কৰা ৰবটে পাৰে, টেলিফোন কলৰ উত্তৰ দিয়া পাৰে কাৰণ ফোনবিলাকত ৰবটেই ঠিক আছে কৰিব পাৰে। আৰু গাড়ী নিৰ্মাণটো কৰিব পাৰে, কিন্তু ল'ৰা ছোৱালীক পঢ়োৱাটো ৰবটে নোৱাৰে। ঠিক আছে, তাৰপিছত আহিলে কি নিম্নলিখিত কোনটো শব্দ বিপদজনকৰ বিপৰীতাৰ্থক, মানে বিপদজনকৰ বিপৰীত অৰ্থ বুজা শব্দ। বিপদ যদি হয় সুৰক্ষিত হ'ব, অপশ্যন বিটো শুদ্ধ। তাৰপিছত আহিলে নিম্নলিখিত কোনটো কথা ৰবটৰ বিষয়ে শুদ্ধ নহয়? ৰবটৰ বিষয়ে শুদ্ধ নহয় বুলি কৈছে। বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে, এইটো শুদ্ধ। ৰবটে ভুল নকৰে, এইটো শুদ্ধ। ৰবট বহুত উপযোগী, এইটো শুদ্ধ, উপযোগী হয়। বেছিভাগ ৰবট দেখিবলৈ মানুহৰ দৰে, বেছিভাগ ৰবট দেখিবলৈ মানুহৰ দৰে নহয়, কিছুমান ৰবট দেখিবলৈ মানুহৰ দৰে বুলি লিখা আছিলে। ঠিক আছে, গতিকে আমি দুটা দফা পঢ়িলোঁ। তাৰপিছত দুটা দফা মানে দুটা অনুচ্ছেদ পঢ়িলোঁ। তাৰ পিছৰ অনুচ্ছেদটো চাওঁ। এতিয়া আমি পাইছোঁ ৩ নম্বৰ অনুচ্ছেদটো চোৱা। এইটো অনুচ্ছেদ ৩, এইটোত ভালকৈ মন দি শুনিবা। এইটো হৈছে সোণালী ঈগল বেছিভাগ ইয়াৰ ঘন মুগা ৰঙৰ পাখি আৰু সোণালী ডেউকাৰ বাবে সহজতে চিনিব পাৰি। বয়সীয়াল পক্ষীৰ ভিতৰত মাইকী ঈগল মতাৰ সমান, কিন্তু প্ৰায় ডাঙৰ হয়। ই সুন্দৰ প্ৰতিটো উত্তৰ গোলাৰ্ধৰ খালী ঠাইত বাস কৰে। প্ৰাণীটো আচলতে এই সুন্দৰ প্ৰাণীটো উত্তৰ গোলাৰ্ধৰ খালী ঠাইত বাস কৰে। ই গছত অথবা থিয় ডাঙৰ শিলৰ বেৰত বাস সাজে, যাতে চুপি থাকিবলৈ অধিক ঠাই পায়। সোণালী ঈগল উৰণৰ ক্ষেত্ৰত দক্ষ। নিজৰ বহল ডেউকা আৰু ওপৰলৈ উঠা গৰম বতাহৰ মাত্ৰাৰ সহায়ত ই বহু দেৰিলৈ উৰি থাকিবলৈ পাৰে, যি দৃশ্য মনোমোহা। ওপৰলৈ উঠা বতাহ ইয়াৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো এই বতাহে সোণালী ঈগলক ডেউকা নুকুবোৱাকৈ ওপৰলৈ উঠাব পাৰে। ঠিক আছে, গতিকে অনুচ্ছেদটো পঢ়িলোঁ, তোমালোকে হয়তো বুজিব পাৰিলা। আমি প্ৰশ্নকেইটা কৰিবলৈ চাওঁ এতিয়া। অ'কে, প্ৰশ্নকেইটালৈ মন দি চোৱা এতিয়া। কৈছে সোণালী ঈগল বেছিভাগ ক'ত পোৱা যায়? উত্তৰ গোলাৰ্ধত পোৱা যায়। মাইকী সোণালী ঈগলক ডাঙৰ আকাৰৰ বাবে চিনিব পাৰি। বাহ সাজিবলৈ এই পক্ষীক কেনেকুৱা ঠাই লাগে? খালী ঠাই লাগে। তাৰপিছত কৈছে সুন্দৰ শব্দৰ সমাৰ্থক শব্দ কোনটো? সুন্দৰ শব্দৰ সমাৰ্থক শব্দ হৈছে ধুনীয়া। তাৰপিছত নিম্নলিখিত কোনটো শব্দ বিশালৰ বিপৰীতাৰ্থক নহয়?
অৰ্থাৎ বিশালৰ বিপৰীতাৰ্থক যদি নহয়তো সমাৰ্থক হ'ব বিশালৰ সমাৰ্থক হ'ব বিস্তৃত ঠিক আছে তাৰপিছত আৰু এটা আমাৰ দফা মানে আৰু এটা অনুচ্ছেদ আছে এটো পঢ়ি চাও চোৱা ইয়াত কৈছে গ্ৰন্থ হল মানৱ প্ৰজন্মৰ সৰ্বাধিক সময়লৈ থকা সম্পদ মন্দিৰ ভগ্নাৱশেষ ৰূপত বিনষ্ট হয় চিত্ৰ আৰু মূৰ্তি ক্ষয় হয় কিন্তু গ্ৰন্থ জীয়াই থাকে গ্ৰন্থই মহান চিন্তাধাৰাক নষ্ট হ'বলৈ নিদিয়ে যি আজিও সিমানেই সজীৱ হৈ থাকে যিমান লেখকৰ মনত আছিল এই চিন্তাধাৰা মুদ্ৰিত পৃষ্ঠাৰ মাধ্যমেৰে প্ৰকাশ পায় সময়ৰ কেৱল ইমানখিনি প্ৰভাৱ পৰে যে ই অপ্ৰচলিত অনুচিত সম্পদক বাহিৰ কৰি দিয়ে সাহিত্যত এনে কোনো বস্তু বেছি দিন টিকি নাথাকে যি ভাল নহয় ভাল গ্ৰন্থই জীৱনৰ অনেক ক্ষেত্ৰত মানৱক সদায় সহায় কৰি আহিছে এইটো আশ্চৰ্যকৰ নহয় যে বিশ্বই গ্ৰন্থবোৰ বৰ যতনেৰে ৰাখে এটা প্ৰশ্নসমূহ কৰিবলৈ যত্ন কৰোঁ মানৱ প্ৰজন্মৰ সকলো সম্পদৰ ভিতৰত গ্ৰন্থ আটাইতকৈ উপযোগী সম্পদ এটো উপযোগী হ'ব অপচন ডি ওকে তাৰপিছত হলে ভাল গ্ৰন্থ সময়ৰ পৰীক্ষণত টিকে কিয়নো ইয়াত মহান চিন্তাধাৰা থাকে ঠিক আছে অপচন বি টো শুদ্ধ তাৰ পিছত চোৱা নিম্নলিখিত কোনটো শব্দ অনুচিতৰ সমাৰ্থক হ'ব অনুপযুক্ত তাৰপিছত বিশ্বই গ্ৰন্থবোৰ সযতনে ৰাখে কিয়নো ই বিভিন্ন ক্ষেত্ৰত আমাক সহায় কৰে তাৰপিছত আহিলে অনুচ্ছেদটোত বিনষ্ট শব্দৰ প্ৰয়োগ ডেশ অৰ্থত কৰা হয় বিনষ্ট কি অৰ্থ প্ৰয়োগ কৰিছে ভাঙি যোৱা অৰ্থত প্ৰয়োগ কৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি ভাষা জ্ঞানৰ যি চাৰিটা অনুচ্ছেদ আছিলে তোমালোকৰ আগত আগবঢ়ালো আশা কৰিছো তোমালোকে বৰ ধুনীয়াকৈ বুজিব পাৰিছা গতিকে আজি আমি ইমানতে সামৰিছো